हेलो बंधुসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস আৰু মই ফাৰুকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোলৈ বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ আইএনটি ভিডিঅ' ক্লাস প্ৰভাইড কৰিব লৈছো যেটো আছিল আমাৰ ইন্ডিয়ান হিষ্টৰীৰ ওপৰত ইন্ডিয়ান হিষ্টৰী যেটো আমাৰ মোগল এম্পায়াৰৰ ওপৰত যেটো ধাৰাবাহিক ক্লাস ইতিমধ্যে ষ্টাৰ্ট কৰিছিলো তো যোৱা কেইদিনমান গ্যাপ গৈছে ইয়াৰ আগতে আমি আৰু কেইটামান ভিডিঅ' প্ৰভাইড কৰি থৈছো আমাৰ চেনেলত গৈ আপোনালোকে প্লেলিষ্ট আকাৰত পাই যাব তাতে গৈ চাব পাৰে গ্ৰেড 3 গ্ৰেড 4 এক্সামৰ বাবে আহোম ডাইনেষ্টিৰ ওপৰত বহু ভিডিঅ' বনোৱা হৈছে আপোনালোকে হেখিনিও চেক আউট কৰিব পাৰে তো বন্ধুসকল যদি চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো অন থাকিব কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয় তো আজিৰ ভিডিঅ'টোত আমি মোগল এম্পায়াৰৰ ওপৰত যিজন সম্ৰাটৰ বিষয়ে আলোচনা কৰিম তেখেত হল শাহজাহান মোগল সম্ৰাট শাহজাহানৰ বিষয়ে আলোচনা কৰিম এই শাহজাহানে ৰাজত্ব ষ্টাৰ্ট কৰিছিল 1628 খ্ৰীষ্টাব্দত আৰু তেখেতৰ 1658ত ৰাজত্ব কাল শেষ হয় তো মন কৰিব 1628 খ্ৰীষ্টাব্দৰ পৰা 1658 খ্ৰীষ্টাব্দলৈকে ৰাজত্ব আছিল শাহজাহানৰ আৰু এই শাহজাহানৰ সৰুকালত তেখেতৰ নাম আছিল খুৰৰাম মনত ৰাখিব খুৰৰাম আছিল শাহজাহানৰ সৰুকালৰ নাম আৰু যেতিয়া 1628 খ্ৰীষ্টাব্দ 1628ত যেতিয়া ৰাজপাটত উঠে তেতিয়া তেখেতে নাম হলনি কৰি নাম পৰিৱৰ্তন কৰি লোৱা হয় শাহজাহান নাম লয় তেখেতে আৰু এই শাহজাহানৰ নাম আপোনালোকে সকলোৱে জানে ভাৰতবৰ্ষৰ ইতিহাসত মোগল ৰাজত্বৰ ক্ষেত্ৰত ঐতিহাসিকভাৱে তেখেতৰ নামটো বিভিন্ন পৰ্যায়ত জড়িত হৈ আছে স্থাপত্য ভাস্কৰ্যৰ ক্ষেত্ৰত মানে নিৰ্মাণ শৈলীৰ ক্ষেত্ৰত এই শাহজাহান আছিল মোগল সাম্ৰাজ্যৰ ভিতৰত আটাইতকৈ মানে মোগল সাম্ৰাজ্যৰ চহকী পিৰিয়ড বুলি ক'ব পাৰি মানে স্থাপত্য ভাস্কৰ্য মানে নিৰ্মাণ শৈলীৰ ক্ষেত্ৰত শাহজাহানৰ যেটো পিৰিয়ড আছিল এই পিৰিয়ডটোক আমি এক চহকী পিৰিয়ড বুলি ক'ব পাৰি তো ইয়াতে আন এটা কথা মন কৰিব যে স্থাপত্য ভাস্কৰ্যৰ ক্ষেত্ৰত মোগল সাম্ৰাজ্যত চহকী হল শাহজাহানৰ পিৰিয়ড আৰু যদি কোৱা হয় পেইন্টিং আমি যদি চিত্ৰকলাৰ কথা কওঁ পেইন্টিং মনত ৰাখিব পেইন্টিং এৰ ক্ষেত্ৰত কিন্তু মোগল সম্ৰাটসকলৰ ভিতৰত চহকী পিৰিয়ড আছিল জাহাংগীৰৰ সময় মনত ৰাখিব জাহাংগীৰ মানে জাহাংগীৰ হল শাহজাহানৰ দেউতাক জাহাংগীৰৰ সময়ত পেইন্টিং চিত্ৰকলাৰ ওপৰত বহু গুৰুত্ব দিয়া হৈছিল বা মোগল সাম্ৰাজ্যৰ ক্ষেত্ৰত চিত্ৰকলাৰ ক্ষেত্ৰত চহকী বুলি ক'লে আমি এই জাহাংগীৰৰ পিৰিয়ডটো কম আৰু যদি আমি স্থাপত্য ভাস্কৰ্য মানে নিৰ্মাণ শিল্পৰ কথা কওঁ তেনেহলে শাহজাহানৰ পিৰিয়ডটো কম এই শাহজাহানৰ পিৰিয়ডতে নিৰ্মাণ কৰা হৈছিল লালকিল্লা আপোনালোকে নিশ্চয় জানে দিল্লীৰ লালকিল্লা জামে মছজিদ মতি মছজিদ ময়ূৰ সিংহাসন এই কেইটা বস্তু কাৰ আমলত মানে নিৰ্মাণ কৰা হৈছিল শাহজাহানৰ আমলত মন কৰিব এই ময়ূৰ সিংহাসন পৃথিৱী বিখ্যাত এখন আটাইতকৈ বৃহৎ আকাৰৰ সমগ্ৰ পৃথিৱীত আটাইতকৈ বৃহৎ আকাৰৰ এটা সিংহাসন আছিল যাক পিকক থ্ৰন বুলি কোৱা হয় মানে অৰ্থাৎ ময়ূৰ সিংহাসন বুলি কোৱা হয় লালকিল্লা জামে মছজিদ মতি মছজিদ এই গোটেইখিনি নিৰ্মাণ কৰিছিল কোনে বাদশাহ শাহজাহানে বা সম্ৰাট শাহজাহানে আৰু এই সম্ৰাট শাহজাহানে পৃথিৱী বিখ্যাত তাজমহল যেটো আছে আগ্ৰাত নিৰ্মাণ কৰিছিল শাহজাহানৰ পিৰিয়ডতে নিৰ্মাণ কৰা হৈছিল আগ্ৰাৰ তাজমহল তেখেতৰ ঘৈণীয়েক মমতাজৰ স্মৃতিত মমতাজৰ প্ৰতি ভালপোৱাৰ চিন স্বৰূপে তেখেতে আগ্ৰাত তাজমহল নিৰ্মাণ কৰিছিল 1531 পৰা 1553 টোটাল 22 ইয়াৰ্স এই পিৰিয়ডত 22 বছৰ জোৰা 22 বছৰীয়া এটা পিৰিয়ডৰ ভিতৰত এই নিৰ্মাণ কৰিছিল তাজমহল নিৰ্মাণ কৰিবলৈ যাওতে ইয়াত সৰ্বমুঠ 50,000 বনুৱাই কাম কৰিছিল আৰু লগতে হাতী আছিল 1000 মন কৰিব তাজমহল বনাবলৈ যাওতে শাহজাহানে যিখিনি বনুৱা লগাইছিল আৰু হাতী প্ৰয়োগ কৰিছিল এই তাজমহলৰ নিৰ্মাণ কাৰ্যৰ লগত 22 বছৰ জোৰা এটা সময় জৰি 1531 পৰা 1553 খ্ৰীষ্টাব্দলৈকে 22 বছৰীয়া পিৰিয়ডত তেখেতে 50,000 বনুৱা আৰু 1000 হাতীয়ে একেলগে কাম কৰি পৃথিৱী বিখ্যাত তাজমহল নিৰ্মাণ কৰে আৰু এই তাজমহলৰ মুখ্য শিল্পী আছিল যি সকল নিৰ্মাণকাৰীয়ে নিৰ্মাণ কৰিছিল মুখ্য ডিৰেকশন দিয়া যাক আমি শিল্পী বুলি কম
তেখেত আছিল উস্তাদ আহমদ লাহোৰী আৰু উস্তাদ ঈসা খান। এই দুজন ব্যক্তিয়ে তাজমহল নিৰ্মাণশৈলীটো নিৰ্মাণ কৰিছিল বা তাজমহলৰ মুখ্য শিল্পী আছিল উস্তাদ আহমদ লাহোৰী আৰু উস্তাদ ঈসা খান। আৰু এই শাহজাহানৰ চাৰিজন পুতেক আছিল সৰ্বমুঠ, আছিল দাৰা, ঔৰংজেব, সুজা আৰু মুৰাদ। এই চাৰিজন পুতেক আছিল। তাৰে মাজত শাহজাহানৰ পিছত মোগল ৰাজপাটত উঠিছিলে ঔৰংজেব। শাহজাহানে কি কৰিছিলে, যেতিয়া ভাৰতবৰ্ষৰ ৰাজ্য বিস্তাৰ কৰিলে, তেখেতৰ সাম্ৰাজ্য বিস্তাৰ কৰিলে, দক্ষিণাত্যৰ যিখিনি অঞ্চল, ভাৰতবৰ্ষৰ দক্ষিণ সীমাৰ যিখিনি অঞ্চল আছিল, এই সীমাৰ অঞ্চলখিনিৰ চোৱা চিতাৰ বাবে সুবেদাৰ হিচাপে নিয়োগ কৰিছিলে তেওঁৰ পুতেক ঔৰংজেবক। আৰু অৱশেষত এই শাহজাহানৰ পুতেক ঔৰংজেবে মোগলৰ ৰাজপাটত বহিছিলে। তো এইখিনিতে এটা কথা মন কৰিব, এই যে মতি মছজিদ আছে, মতি মছজিদ ৰিলেটেড দুটা কোৱেশ্চন আপোনালোকে পাই যাব পাৰে। মতি মছজিদ ৰিলেটেড আমি আমাৰ ভাৰতবৰ্ষত নিৰ্মাণ হোৱা মতি মছজিদ দুখনকৈ পাম। ইয়াতে চাব, এই মতি মছজিদটো আছিল আগ্ৰাত। মনত ৰাখিব আগ্ৰা। আগ্ৰাত মতি মছজিদ যিটো আছিল সেইটো নিৰ্মাণ কৰিছিল শাহজাহানে। আৰু ইয়াৰ নেক্সট ক্লাছত আমি ঔৰংজেবৰ বিষয়ে আলোচনা কৰিম। আৰু ঔৰংজেবৰ বিষয়ে আলোচনা কৰিব যাওঁতে আন এটা মতি মছজিদৰ বিষয়ে আমি পাম, যি মতি মছজিদটো নিৰ্মাণ কৰিছিলে ঔৰংজেবে। আৰু সেই মতি মছজিদটো ক'ত আছিল? এই যে লালকিল্লা যে নিৰ্মাণ কৰিছিলে শাহজাহানে, এই লালকিল্লাৰ এৰিয়াটোৰ ভিতৰতে এখন মছজিদ আছে যিটোৰ নাম হ'ল মতি মছজিদ। এই মতি মছজিদটো নিৰ্মাণ কৰিছিলে কোনে? ঔৰংজেবে। মানে যদি আপোনাক কোৱা হয় মতি মছজিদ ক'ত আছে বা কোনে নিৰ্মাণ কৰিছিলে, তেনেহলে আমি এই আগ্ৰাৰ মতি মছজিদৰ বিষয়ে জানিম, শাহজাহানে নিৰ্মাণ কৰিছিলে। আৰু যদি দিল্লীৰ মতি মছজিদৰ কথা কোৱা হয়, তেনেহলে কিন্তু ঔৰংজেবে নিৰ্মাণ কৰিছিল বুলি আমি ক'ব পাৰি বা আমি ক'ব লাগিব। তো যিকে নহওক আমি নেক্সট ক্লাছত যেতিয়া ঔৰংজেবৰ বিষয়ে আলোচনা কৰিম, সেই সময়ৰ ডিটেইলছ কথাখিনি আলোচনা কৰিম, তেতিয়াহলে আপোনাৰ আৰু ক্লিয়াৰ হৈ যাব। এতিয়া জাষ্ট খালি আপোনালোকে মনত ৰাখিব, মতি মছজিদ দুটাকৈ নিৰ্মাণ হৈছিলে মোগল ৰাজত্ব কালত। এটা হ'ল আগ্ৰাত যিটো নিৰ্মাণ কৰিছিলে শাহজাহানে, আৰু দিল্লীত যিটো আছিল সৰুকে বনোৱা হৈছিল মতি মছজিদ, সেইটো ঔৰংজেবে নিৰ্মাণ কৰিছিলে। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক শাহজাহানৰ বিষয়ে কিছু গুৰুত্বপূৰ্ণ তথ্য আপোনালোকলৈ আগবঢ়ালো, যিখিনি আপোনালোকৰ আগন্তুক পৰীক্ষাত বহু উপযোগী হ'ব। তো যদি এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব বিচাৰে, নিশ্চয়কৈ চেনেলটোৰ লগতে থাকিব। ভিডিঅ'টো যিমান পাৰে বন্ধু বান্ধৱলৈ শ্বেয়াৰ কৰিব। আপোনাৰ মতামতটো কমেন্ট সেকশ্যনত কমেন্ট কৰি জনাবলৈ নাপাহৰিব।